আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাতে মই নামাজ পঢ়ি ওপৰলৈ দৌৰি গৈছোঁ। আন্ধাৰেই হৈ আছে আৰু এই কেইটামান কাৰ্পেট ওপৰতে আছিলে কালিৰে ধোৱা, তো শুকাই যেন গৈছে, অলপ ভিজা আছিলে, তো সেইকাৰণে মেলি দিছিলোঁ। তো আজি ৰাতিপুৱাতে বৰষুণ আহিব ধৰিলে, সেইকাৰণে মই সেইকেইটা আনি থৈ দিছোঁ। আৰু এইফালে চাওক বেলি ওলাবই লৈছে, অলপ ৰঙা হৈ পৰিছে আৰু কেইটামান জলকীয়াও আছিলে ওপৰত, সেইখিনিও মই উঠাই আনিলোঁ। আৰু তাৰপিছত আহি কোৰাণটো লৈ লৈছোঁ। আৰু কোৰাণ মানে মোৰ এটা খতম আছিলে, কৈছিলোঁ আগৰ এটা ভিডিঅ'টো চাগে। তো ইটো কাম কৰি মেলি তো ইমান এটা পঢ়িবলৈ টাইম পোৱা নাযায়। তো আজি চাগে শেষ কৰিব লাগিব, যিহেতু ৰোজাৰ মাহ আহি পালেই ন, তো ৰোজাটো এটা খতম দিব লাগিব। তো আজি কমপ্লিট কৰিম বুলি ভাবি লৈছোঁ। তাৰপিছত আহি গৈছোঁ পাকঘৰত। আহিয়েই ৰমজান মাহ আহিলে যিহেতু, তো ৰোজত পিঠা চিঠা খাবলৈ ভাল নালাগিব, তো পিঠা চিঠা কিবা এটা বনাই চাহৰ লগত খাবলৈ বনাব লৈছোঁ। আৰু পিঠাগুড়ি শুকাই থৈছিলোঁ, সেইখিনি ধুনীয়াকৈ অলপ আটাৰে মিহলাই পাঁচফোৰণ দি লৈছোঁ, যাতে ফ্লেভাৰটো ধুনীয়া আহে। আৰু এইফালে চাওক ধুনীয়াকৈ ফুলা মোৰ পিঠাকেইটা ৰেডি হৈ গৈছে আৰু লাল চাহ বহাই দিছোঁ। তো তেনেকৈ চাহ পানী নাস্তা সকলোৱে খোৱা লোৱা হ'ল। আৰু চাহ পানী খোৱাৰ পিছত মই আৰু পাকঘৰৰ পৰা ওলাই নহওঁ, তাতেই বহি সকলোখিনি ৰান্ধি বাঢ়ি একেবাৰে কমপ্লিট কৰিহে ওলাই আহি পেলাই আজি লৈছোঁ মই শুকান মাছ। চাওক এই মাছটো খাবলৈ বহুত সোৱাদ হয়। আৰু এইফালে পিটিকা চিটিকাও বনাম, তো সিজাই আছোঁ চব্জি। আৰু এইফালে অলপ কলিজা আনিলে আৰু এইফালে মাছো আনিলে, তো মই এইখিনি ধুনীয়াকৈ কাটি বাছি লৈছোঁ। আৰু পিঁয়াজ নহৰু সকলোখিনি ৰেডি কৰি ৰাখিলোঁ। আৰু কলিজাখিনি কাটি মই সিজাবলৈ লৈছোঁ, অলপ নিমখ দি লৈছোঁ। কলিজাখিনি সিজাই লোৱাৰ পিছত চাবচোন কিমান লেতেৰা পানী ওলাই থাকে, চাইছেনে? তো কলিজাই নহয়, মাংস চাংস সকলোখিনি আজিকালি সিজাই খাব লাগে, যিহেতু মাংস চাংস বহুত ক্ষতিকাৰক হয়, সেইকাৰণে সিজাই খোৱাটো বহুত ভাল হয়। তাৰপিছত ৰন্ধা বঢ়া কমপ্লিট কৰি মই আহিছোঁ ওপৰত, যিহেতু পুলিবিলাক অলপ শুকাই যায় নহয়, খৰাং বতৰ যিহেতু, বৰষুণ নাই, তো পানী অলপ আছিলে, সেইখিনি মিলাই পিনি গোটেইকেইটাতে অলপকৈ পানী দি লৈছোঁ। তো কেইটামান নাৰ্জী ফুলৰ পুলিও গজিছে, সেইখিনিও লগাব লাগিব। তাৰপিছত ওপৰৰ পৰা আহিলোঁ, ৰন্ধা বঢ়া কমপ্লিট দিলোঁ। তো সকলোৰে কাৰণে ভাত চাত ৰেডি কৰি দিছোঁ। আৰু এইফালে এই বিচনাটোৰ ওপৰতে আমি ইয়াতে বহি খাওঁ, তো ইয়াতে সকলোখিনি যি ৰন্ধা বঢ়া কৰা হৈছে সেইখিনি আনি ইয়াত ৰেডি কৰি ৰাখিছোঁ আৰু ইয়াতে বহি খাইছোঁ। আৰু এইটোৱে চাগে লাষ্ট ৰাতিপুৱাৰ ভাগৰ খোৱা লোৱা, তো এক মাহৰ কাৰণে চাগে বিদায় লৈছে। তো যিয়ে নহওক তেনেকৈ কিবা কিবি কৰি মেলি পাৰ হৈছে গোটেই দিনটো। আবেলি আকৌ মই লৈছোঁ ৰুম চুম ঝাৰু দিবলৈ। এইফালে চাওক কিমান যে ধূলি বালি আহিছে, কালিয়ে ৰুমবিলাক মচিছিলোঁ। আৰু এইফালে চাওক বতাহে কি কৰিলে, যিহেতু এইফালে মাটিৰ পৰিমাণবিলাক অলপ বেছি হয়, সেইকাৰণে ধূলি বালিৰে একেবাৰে ধূলিময় হৈ পৰে। এটা বতাহেই সকলোৱে ৰুম চুম ধূলি হৈ যায়। আৰু এইফালে আমাৰ জিচান মুন্সি নামাজলৈ গৈছে। তেওঁ নামাজলৈ গ'লে মোৰ বহুত শান্তি লাগে অন্তৰত, সঁচাই বহুত ভাল লাগে। তাৰপিছত এইফালে যিহেতু এতিয়া বেছি ঠাণ্ডা নাই, তো দুটা ব্লেংকেট নালাগে আমাৰ, সেইকাৰণে এটা ব্লেংকেট উঠাই দিম বুলি এইফালে ৰেডি কৰি ৰাখিছোঁ। আৰু এইফালে কাৰ্পেটবিলাক শুকাই গৈছে, এইকেইটা আনি মই জেগাই পাৰি দিছোঁ। তো যিমান পাৰে আৰু সোনকালে কামবিলাক কৰিবলৈ চেষ্টা কৰিম। তো আৰু এইফালে ৰাতিও হৈ গ'ল তেনেকৈ। তো আজি প্ৰথম তাৰাৱীৰ নামাজ ৰোজা ৰাখিব লাগিব। তো নামাজ পঢ়িম বুলি ভাবি বিছমিল্লাকৈ নামাজখন মেলি লৈছোঁ। তো আল্লাহ যেন সকলোকে গোটেইকেইটা তাৰাৱীৰ নামাজ পঢ়িবলৈ, ৰোজা ৰাখিবলৈ তৌফিক দান কৰে। তেনেকৈ ৰাতি হৈ গৈছিলে। তাৰপিছত এইটো চেহৰী টাইম, চাওক ঘড়ীত কেইটা বাজিলে। তো ৰন্ধা বঢ়া সিমান এটা নাছিলে, অকল ভাতটোৱে ৰান্ধিলেই হৈ যাব, সেইকাৰণে অলপ দেৰিকৈ উঠা হৈছে আমাৰ, এলাৰ্ম দিয়া আছিলে। তাৰপিছত তেনেকৈ চেহৰী তেহৰী খোৱা হ'ল। তো বিশেষভাৱে একো দেখুওৱা হোৱা নাই। তাৰপিছত ৰাতিপুৱা জিচানৰ পৰা কেইটামান ভাত বনাই লৈছোঁ, কণী এটা সিজাই লৈছোঁ, অলপমান গাখীৰ তেওঁৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। আৰু এইফালে আহিছোঁ মই বাহিৰলৈ অলপ ঝাৰু দিবলৈ। ৰাতি অলপ বেছিকৈ বৰষুণ আহিছিলে, তো মাটিবিলাক অলপ ধূলি বালি কমিছে। আৰু এইফালে ধুনীয়াকৈ ঝাৰু দি লৈ তাৰপিছত আৰু গোটেই দিনটো বিশেষ একো কাম নাই, গা পা ধোৱা আৰু তেনেকৈ জিচানক টোপনিত থৈ মই এইফালে আকৌ আহিছোঁ পাকঘৰলৈ। প্ৰায় 2:30 বজাত আহিলোঁ পাকঘৰত।
তো আহিয়ে প্ৰথমতে মই বুট তিয়াই থৈছিলোঁ, এইখিনি সিজাই দিছোঁ। প্ৰথম ইফতাৰীৰ কাৰণে ৰেডি কৰিব লৈছোঁ। বিছমিল্লাকৈ বুটখিনি প্ৰথমতে বহাই লৈছোঁ, সিজাবলৈ লৈছোঁ। তাৰপিছত সকলোখিনি চব্জি উলিয়াই লৈছোঁ আৰু এইফালে লৈছোঁ মই কণী সিজাম বুলি ভাবিছোঁ। যিহেতু গোটেই দিনটো ৰোজা ৰখা হয় ন, তো প্ৰটিন বুলিবলৈ কিবা এটা খাব লাগে। তো মাছ মাংসটো এইবিলাক আমি ইফতাৰৰ টাইমত নাখাওঁ, তো সেইকাৰণে এটাকৈ কণীয়ে সিজাই লৈছোঁ সকলোৰে কাৰণে। আৰু এইফালে মই কণীকেইটা বহাই দিছোঁ চৌকাত, অলপ নিমখ দি সিজাই ল'ম। তো নিমখ দিলে মানে সিজিবলৈ অলপ সহজ হয়, বাকলিবিলাক গুচোৱাত সহজ হয়। তাৰপিছত কণী বহাই থৈ আহিলোঁ। এইফালে মই আকৌ বাগানলৈ আহিছোঁ। কেইটামান ধনিয়া পাত কয় যে, এইবিলাক পাত উঠাই নিবলৈ। তো খিচিৰি বনাম চাগে আজি। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি বনাওঁ, কি কৰোঁ নকৰোঁ। আৰু সেইফালে কেইটামান পাত ছিঙি লৈছোঁ আৰু পাতবিলাক অলপ লেতেৰা যেন লাগিছে, যিহেতু বৰষুণ দিছিলে, তো বোকা হৈ আছে। আৰু এইফালে মই আহিয়ে সকলোখিনি কাটি বাচি চব্জি তব্জি সকলো ৰেডি কৰিলোঁ আৰু নৰসিংহৰ পাত কেইটামান উঠাই আনিলোঁ, ওচৰৰ গছ আছিলে। তাৰপিছত সকলোখিনি ৰেডি কৰাৰ পিছত এইফালে মোৰ চাউলখিনি ধুই মেলি ৰেডি কৰিলোঁ আৰু দালিও ৰেডি কৰিলোঁ। তো খিচিৰি বনাম আৰু এইফালে পকৰা বনাবৰ কাৰণে কেইটামান চাউল, দালি, আদা, নহৰু সকলোখিনি মই একেলগে দি এটা পেষ্ট বনাম বুলি ভাবি লৈছোঁ। তো এনেকৈ ৰমজান মাহত ঘৰতে বনাই খোৱাটো ভাল। তো সকলোৰে যিহেতু বেমাৰ আজাৰ, বজাৰতো বিক্ৰী কৰে ৰিফাইন তেল দিয়া আৰু কেইদিনমানৰ পুৰণা তেল দি এনেকৈ ভাজিলে আৰু তো বেমাৰৰ সৃষ্টি বেছিকৈ। সেইকাৰণে অলপ হেল্ডিকৈ খাবলৈ চেষ্টা কৰিব লাগে গোটেই দিনটো ৰোজা ৰাখি। তো সেইকাৰণে এইফালে খিচিৰি হ'ল আৰু এইফালে পকৰা বনাই আছে। এইফালে বুটখিনিও ৰেডি হৈ গ'ল। তো ইমানেই জল্দি কৰিব লগা হ'ল। তো বিশেষভাৱে একো দেখুওৱা হোৱা নাই, যিমান পাৰিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে ৰেডি কৰা হৈ গৈছে। চাওক আমাৰ আজিৰ ইফতাৰী, প্ৰথম ইফতাৰ। তো তেনেকৈ চিম্পুলকৈ কিবা আইটেমেৰে আমি ইফতাৰ কৰিলোঁ। তাৰপিছত ৰুমত আহিয়া কাপোৰৰ দম এটা এইটো জাপিব লাগিব। তো আজিৰ ভিডিঅ'টো চাগে এইটোৱে আছিলে। তো আমি সিমান এটা ভিডিঅ' চিডিঅ' কৰিব নোৱাৰোঁ, আমি চাগে ভিডিঅ'ৰ মানুহেই নহয়। তো আজিলৈ